আজি প্ৰায় 5 মাহ ধৰি মই 3 মাহ আগত এটা বাইট দিছিলোঁ আপোনালোকৰ চেনেলত যে অতি সোনকালে ৰূপী সমষ্টিখন যেটো কংগ্ৰেছৰ দখলত আছিলে ইয়াৰ এটা নতুন পৰিচয় হ'ব মানে সকলোৱে কংগ্ৰেছ বুলি কয় কিন্তু এটা নতুন পৰিচয় হ'ব বুলি মই 4 মাহ আগতে কৈছিলোঁ ইয়াৰ প্ৰমাণ আপোনালোক সাক্ষী বাজি পালে এনেকুৱা প্ৰত্যেক পঞ্চায়তে প্ৰত্যেক গাঁৱে মানুহে বহুত কষ্ট কৰি আছে আৰু সকলো মানুহ একেলগে ৰাজনীতিৰ দলত যোগদান কৰি আছে ৰূপেত সমষ্টিত ৰাইজে দলে দখল কৰিব পাৰিব বুলি ভাবে অফ কোৰ্স আমি ভাবো দখল কৰিব আৰু 10 বছৰত যি উন্নয়ন হৈছে সকলোৱে চাইছে এটো উন্নয়ন আপুনি অনুন্নয়ন বুলি ক'ব এটো যিসকল হেতু দলক ভোট দিয়ে মান হেতে ক'ব উন্নয়ন হৈছে নে উন্নয়ন হ'ল নিশ্চয় ইয়াৰ সকলো জানে আৰু সেই কাৰণে ৰাজনীতিৰ দলত আগবাঢ়ি আছে মানুহবিলাকে জয়েন কৰি আছে আপোনাক চাব নিশ্চয় এটো এটা ডাঙৰ এটা মানে নিউজ আপোনালোকৰ কাৰণে আপুনি মই কৈ গ'লো আপোনাক এই সিটটো এইবাৰ ৰাজ্যৰ দখলত আহিব ৰাজ্যৰ দলৰ দখলত আহিব ৰূপেত সমষ্টি আসলতে আছিলে এটো চাক আজি আমি মিটিং কৰিলোঁ একদম বেকওয়ার্ড প্লেস একদম একটা গাঁৱৰ প্ৰান্তত এটা সমষ্টিৰ একদম চুকত এইটোতো বেটি এইবিলাক সিহঁতে বেটি বুলি ধৰি লৈছিলে আৰু আমি ইয়াতেই সক্ষম হৈ গৈছোঁ সিহঁতক আমি দলত যোগদান কৰিবৰ কাৰণে সিহঁতে আমাক চাই নহয় অখিল গগৈ ডাঙৰীয়াৰ আদৰ্শক চাই তাইৰ যে সাম্প্ৰদায়িকতা কোনো মনোভাৱ নাই কোনো দুৰ্নীতি নাই একমাত্ৰ উন্নয়নেই তেওঁৰ লক্ষ্য এই বস্তুবিলাক লক্ষ্য কৰি ৰাইজে কোৱাৰ লগতে আৰু বিচাৰেহে আমাক আপোনালোক কোনোবাই নাহিলে যে বা কোনোবাই যদি পায় ৰাইজৰ দলৰ কোনো মানুহ সিহঁতে নিজেই আমি নকয়কৈ সিহঁতে যোগদান কৰিলেহেঁতেন এনেকুৱা পৰিস্থিতি হৈছে বৰ্তমান ৰূপেত সমষ্টিত আজি কিমান মানুহে যোগদান কৰিছে আজি পৰা আপোনাৰ প্ৰায় 200 মান মানুহ আজি যোগদান কৰিছে আমি এটা ৱাৰ্ডত মিটিংখন দিছোঁ আৰু প্ৰত্যেক দিনাই যোগদান কাৰ্য চলি আছে চলি থাকিব